এয়া মোৰ লাও আৰু মিঠৈত দিয়া পিঠাখিনি সম্পূৰ্ণ হৈ গ'ল, অৰ্থাৎ লাও পাল্লা পিঠা ৰেচিপিটো সম্পূৰ্ণ হৈ গ'ল। লাও পাল্লা পিঠা বনাবলৈ নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটি লাও পাল্লা পিঠা ৰেচিপি লৈ আহিছোঁ। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই সকলো ফেচবুক আৰু ফেচবুকৰ বন্ধু বান্ধৱীলৈকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱনটো যাতে ৰঙীন হৈ পৰে তাকে কামনা কৰিছোঁ। এয়া মোৰ ৰঙালাওখিনি সিজোৱা হৈ গ'ল। এতিয়া মই এনেকৈ ধুনীয়াকৈ ভাঙি লৈছোঁ এইখিনি। আৰু এইফালে পিঠাগুড়িখিনি ভজা হৈ গ'ল। ইয়াত অকণমান মই নিমখ দিছোঁ, অকণমান মই বেকিং চ'ডা দিছোঁ, আধা চামুচমান দি দিছোঁ বেকিং চ'ডা। নিদিলেও হয়, কিন্তু এনেই অকণমান দি দিলোঁ। আৰু এতিয়া ৰঙালাওখিনি ভাঙি এনেদৰে অলপ অলপকৈ মই মিহলাই ল'ম। ৰঙালাওখিনি গৰম আছিল, সেইকাৰণে এনেকৈ দি দিছোঁ। হাতেৰে লাৰিব পৰা নাই, সৰু কৰাচ এখনৰে এনেকৈ দিছোঁ। আৰু অলপ অলপকৈ ঠাণ্ডা হোৱাত এনেকৈ মই গোটেইখিনি মিহলাই লৈ আছোঁ। আৰু এইখিনি মই আটা মৰাৰ নিচিনাকৈ ধুনীয়াকৈ মাৰি ল'ম। এই পিঠাবিধ আমাৰ নামনি অসমত 7 বিহুৰ ভিতৰত বনোৱা হয়। আৰু এই পিঠাবিধক গাঁৱলীয়া ভাষাত লাও পল্লা পিঠা বুলি কয়। আৰু এয়া মোৰ এইখিনি ধুনীয়াকৈ মাৰা হৈ গৈছে। খুব ধুনীয়া কোমল হৈছে এইখিনি, যিহেতুকে ৰঙালাওখিনি গৰম হৈ আছিল। আৰু এনেকৈ কাঁহী এখনত মই অকণমান ৰিফাইন হাতত মচি লৈছোঁ। আৰু মচি লৈ এনেকৈ গোল গোলকৈ চেপকেইটা দি দিছোঁ। আপোনালোকে যেনেকৈ ইচ্ছা সেনেকৈ দিব পাৰে। মই এনেকৈয়ে দিলোঁ, এনেকৈ দিব ইচ্ছা গ'ল। আৰু কেতিয়াবা মই এনেই গোল কৰি থৈ দিওঁ। কেইটামান মই ৰিং টাইপত বনাইছোঁ। খুব ধুনীয়া কোমল হৈছিলে। আৰু এইখিনি বনাবৰ কাৰণে খুব ভাল লাগিছে বনাই। অকণমান ছাইডটো ফাটি যায়, ফাটি গ'লেও কোনো কথা নাই। আৰু ধুনীয়াকৈ হাতেৰে আৰু ঠিক কৰি দিব পাৰি। এয়া মই এনেকৈ বনাই ল'লোঁ। আৰু এইখিনি মই গুড় লৈছোঁ, প্ৰায় আধা কিলোমান হ'ব। আৰু ইয়াতে সৰু গিলাচেৰে 1 গিলাচ পানী দিছোঁ। এইখিনি মই পগাই ল'ম। গেছটোৰ এটা চাইডে মই গুড়খিনি পগাব দিছোঁ। আৰু এইফালে মই কেৰাহীটোত এইখিনি আগৰে তেল আছিল, আৰু তাতে মই অকণমান ৰিফাইন দি দিছোঁ পিঠাকেইটা ভাজিবৰ কাৰণে। আৰু এনেদৰে এটা এটাকৈ মই পিঠাকেইটা তেলত দি দিছোঁ।
একেবাৰে ৰঙা নহ'লেও কথা নাই, যিহেতুকে গুড়ত দিম এইখিনি। আৰু গেছটো মিডিয়াম ফ্লেমত দিছোঁ যাতে ভিতৰখন ধুনীয়াকৈ সিজি যায়। খুব সোৱাদ লগা হয় পিঠাবিধ। আৰু আমাৰ নামনি অসমৰ প্ৰায় মানুহে এই পিঠাবিধ বনাব জানেই। যিবিলাকে বনোৱা নাছিল তেওঁলোকে বনাই চাব পাৰিব। আৰু এইকেইটা পিঠা মোৰ হৈ গ'ল। এতিয়া পিছৰ কেইটা মই এনেকৈ এটা এটাকৈ ভাজিবলৈ দিছোঁ। আৰু মোৰ পিঠাকেইটা ভজা হ'ল। এতিয়া মই সেই গুড় যে পগাই থৈছিলোঁ পিঠাকেইটা তাতে মই পেলাই দিম। গেছটো নুমুৱা নাই, কম জুইত দিয়াই আছে। গৰমে দিলে পিঠাকেইটা কোমল হয়, সেইকাৰণে মই গেছটো জ্বলাই ৰাখি থৈ দিছোঁ। অকণমান সময় মই ইয়াতে জুবুৰিয়াই মই গেছটো অফ কৰি দিম। এনেদৰে মই গোটেইখিনি পিঠা মিহলাই লৈছোঁ। দেখাতো ধুনীয়া হৈছে আৰু খাবলৈও ভাল লগা হৈছে। আৰু এয়া মোৰ পিঠাকেইটা সম্পূৰ্ণ হৈ গ'ল। ভিডিঅ'টো কেনেকুৱা হৈছে চাই মোক জনাবলৈ নাপাহৰিব। আৰু শেষলৈকে চোৱাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ। আকৌ এবাৰ নৱবৰ্ষৰ শুভেচ্ছা সকলোলৈকে থাকিল।